সকলোৱে ভাবি আছে যে অসম পুলিচৰ ৰিজাল্টটো সোনকালে ওলাব হয় আপোনালোকৰ ৰিজাল্টটো বহুত সোনকালে ওলাব আৰু নেক্সট আমাৰ যোনটো কাম আছে আমি মেইন ফ'কাছটো দিব লাগিব অহা ভেকেঞ্চিৰ ওপৰত এতিয়া সকলোৱে মোক কৈ আছে যে ছাৰ 2 বছৰ 3 বছৰ লাগি যাব চ' মই এপ্লাই কৰোঁতে লেট হৈ যাব এপ্লাই কৰাৰ পিছত ফিজিকেল ৰিটাৰ্ণ বহুত টাইম লাগি যাব তো মোৰ নেক্সট প্ৰচিজাৰটো কি হ'ব লাগে মোৰ নেক্সট কামটো কি হ'ব লাগে মই সেইটোৱে কথা কৈ আছোঁ নেক্সট কাম আপোনালোকক বহুত সোনকালে কমপ্লিট কৰিব বেছি দিন নহয় 1 বছৰ ভিতৰত আপোনালোকৰ সকলোখিনি কাম কমপ্লিট কৰি কিনি আপোনালোকক চাকৰি দিয়াটো এইটো টাৰ্গেট লোৱা হৈছে ঠিক আছে এইটো টাৰ্গেটটো কমপ্লিট কৰিব তেতিয়াহে আপোনালোকক যেনেকৈ এনেকৈ মনত এটা ধাৰণা আছে যে ইমান বছৰ লাগি আছে 2 বছৰ 3 বছৰ 4 বছৰ এটা মানে যোনটো এডভাৰটাইজমেণ্টটো কমপ্লিট হ'বৰ কাৰণে চ' সেইটো ধাৰণাটো শেষ হ'ব এতিয়াৰ পৰা এইটো ধাৰণাটো শেষ হ'ব আপোনালোকে সকলোৱে চাই ল'ব যে এইটো ভেকেঞ্চিটো যেতিয়া ওলাব কিমান সোনকালে শেষ কৰিব ঠিক আছে